কাণত ধৰি তবা কৰিছো মোৰ জীৱনত আৰু ইলেকশ্যন নেখেলো। মই কাণত ধৰি তবা কৰিছো, এইটো কাণত ধৰি তবা কৰিছো মোৰ লাইফত আৰু ইলেকশ্যন নেখেলো। মই ৰাইজক ফোন কৰি কৈ আছো যিকেইটাই পইচা খাইছ ঘূৰাই দে। এটা মানুহে ভোট নিদিলে এতিয়া মই ৰাইজক কৈ আছো, ফোন নম্বৰ যেইকেইটা আছে ৰাইজক মই ফোনত কৈ আছো, যেইকেইটা পইচা খাইছে পইচা ঘূৰাই দে। পইচা নিছ ভোট দিবৰ কাৰণে, তহঁতক ফূৰ্তিত পইচা দিয়া নাই। পইচা ঘূৰাই দে। পইচা নিছ ভোট দিবৰ কাৰণে, তহঁতক ফূৰ্তিত দিয়া নাই পইচা। কৈছিলে 200 ভোট দিম, 20টা ভোটো দিয়া নাই। পইচা কেনেকৈ খাব? যদি কৈছিলি 200 ভোট দিম, তাত 20টা ভোটো দিয়া নাই, তো পইচা কেনেকৈ খাব? পইচাটো ঘূৰাই দিবলৈ কৈছোঁ সিহঁতক। ভোটৰ কাৰণে পইচা দিছিলো, ভোট দিয়া নাই, পইচা ঘূৰাই দিব লাগিব। ভোটৰ কাৰণে সিহঁতক পইচা দিছিলোঁ, ভোট দিয়া নাই যে পইচা ঘূৰাই দিব লাগিব। পইচা ঘূৰাই নিদিলে য'ত পাম তাতেই অপমান কৰিম। নিদিলে য'ত পাম তাতে অপমান কৰিম। জীৱনত নিৰ্বাচন নেখেলো বুলি কাণত ধৰি শপত খালে এজন প্ৰাৰ্থীয়ে। 40 লাখ টকা খৰচ কৰি প্ৰাৰ্থীজনে পালে মাত্ৰ 246টা ভোট। ভোট গণনাৰ দিনা এনে ফলাফল দেখা পাই মূৰত আকাশখন খহি পৰিল ৰঙানদী সমষ্টিৰ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল দলৰ প্ৰাৰ্থী জাকিৰ হুছেইনৰ। ৰঙানদী সমষ্টিত নিৰ্বাচন খেলিব বুলি এবছৰ ধৰি এইগৰাকী জাকিৰ হুছেইনে সমষ্টিটোৰ চুকে কোণে ঘূৰি ফুৰিছিল। দলত যোগদান কৰাইছিল শ লোকক। নিৰ্বাচনৰ সময়ত লাখ লাখ টকা খৰচ কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সমষ্টিবাসীক খুৱাইছিল মাছে মঙহে। নিতৌ পুৱাৰে পৰা নিশালৈকে জাকিৰ হুছেইনৰ বাসগৃহত ভিৰ কৰিছিল শ লোকে। ৰাস্তা ঘাট, বাঁহৰ দলং, মছজিদ, মাদ্ৰাছাৰ চান্দা দিছিল লাখ লাখ টকা। জাকিৰ হুছেইনে আশা কৰিছিল নিৰ্বাচনত জয়ী হ'ব নোৱাৰিলেও সংখ্যালঘু অঞ্চলৰ পৰা তেওঁ 10 সহস্ৰাধিক ভোট লাভ কৰিব। কিন্তু নিৰ্বাচনী ফলাফল চাই হতবাক হৈ পৰিল প্ৰাৰ্থীজন। তেওঁ ভোট পালে 9টাতকৈ কম, মাত্ৰ 246টা ভোট লাভ কৰা জাকিৰ হুছেইনে কাণত ধৰি শপত খাইছে জীৱনত আৰু নিৰ্বাচন নেখেলো বুলি। নিৰ্বাচনৰ সময়ত ৰাইজে ভোট দিম বুলি কৈ লৈ যোৱা টকা এতিয়া ঘূৰাই বিচাৰিছে জাকিৰ হুছেইনে। পুৱাৰ পৰা এজনকৈ লোকক ফোন কৰি টকা ঘূৰাই বিচাৰিছে, অন্যথা য'তেই পাম তাতেই অপমান কৰিম বুলি হুংকাৰ দিছে জাকিৰ হুছেইনে। নমস্কাৰ। পৰাজয় হ'লোঁ ঠিকেই, ৰাইজে যিটো আমাক প্ৰলোভন দিলে, ৰাইজে যেনেকৈ প্ৰলোভন দি পেলাই পইচা পাতি খালে, খোৱাৰ পিছত ইমান অত্যাচাৰ কৰি ৰাতি দিনে 24 ঘণ্টা ঘৰত ভিৰ ভাৰ কৰি মানুহে পইচা পাতি ল'লে, লোৱাৰ পিছত আমাৰ মাইনৰিটিৰ মুছলিম মানুহে গৈ পেলাই কংগ্ৰেছত ভোট দিছে। কংগ্ৰেছত ভোট দি পেলাই এতিয়া কি কৰিছে? MLA বনাব পাৰিছে? কংগ্ৰেছত ভোট দি পেলাই চৰকাৰ আনিব পাৰিছে? না অসমত কিবা এটা বিৰোধী দলত বহিব পাৰিছে? বিৰোধী দলৰ সভাপতিজন হাৰি থাকিলে, দলপতিজন হাৰি থাকিলে, এতিয়া ধূলিসাৎ হৈ গৈছে। মই আগতে কৈ থৈ আহিছিলোঁ কংগ্ৰেছ অসমৰ পৰা ধূলিসাৎ হ'ব, কংগ্ৰেছ 18ৰ পৰা 22খন ছিট পাব বুলি মই আগত কৈছিলোঁ। এতিয়া ধৰক 19খন ছিট পাইছে। এটা আমাৰ ওচৰৰে ৰঙানদী সমষ্টিৰ ওচৰৰে নাৱৈচা সমষ্টি, এই বহুত বছৰ হাৰি এইবাৰ ৰাইজে তাক অলপ আকলি লৈছে। আকলি লোৱাৰ কাৰণটোই হ'ল আমাৰ যেইজন কেণ্ডিডেট দিছিলে সেইজন ইমান জোৰদাৰ কেণ্ডিডেট নহয়। AJP কেণ্ডিডেট দিয়াৰ কাৰণেহে সি তাত জিকিব পাৰিছে। যদি এটা বেলেগ BJP কেণ্ডিডেট দিলেহেঁতেন তেতিয়াহ'লে কংগ্ৰেছ এইটোও নিজিকে, 5টা সমষ্টি BJP পালেহেঁতেন। আৰু মই কাণত ধৰি তবা কৰিছোঁ, এইটো কাণত ধৰি তবা কৰিছোঁ মোৰ লাইফত আৰু ইলেকশ্যন নেখেলোঁ। নেতা হৈ থাকিম, ৰাইজৰ লগত নেতাৰ হৈ কাম কৰিম, ইলেকশ্যন নেখেলোঁ। ইলেকশ্যন মোক শিকাই দিলে কি বস্তু, মোক পূৰা গোটেইখিনি মোক মানে শিকাইছে, বুদ্ধি জ্ঞান দিছে, নলেজ দিছে। দিয়াৰ পিছত মই ৰাইজক এইটোৱে আহ্বান জনাওঁ, আপোনালোকে এতিয়া যে কংগ্ৰেছত 62,133টা না 34টা ভোট যে দিলে, এতিয়া কংগ্ৰেছৰ মানুহ দেখোন ঘৰ তলা মাৰি পলাই গ'ল। এতিয়া কংগ্ৰেছৰ এতিয়া মাইনৰিটিৰ যে ৰাস্তা ঘাট যে বেয়া, ইমান যে চিঞৰি আছিলোঁ, এতিয়া ৰাস্তা ঘাট কোনে বনাব? কংগ্ৰেছে বনাই দিব? কংগ্ৰেছে বনাই নিদিয়ে নহয়। এতিয়া সেইকাৰণে ৰাইজে বুজিব লাগিছিলে ভোট ক'ত দিলেহে আমাৰ ভোটটো কামত লাগিব, তেতিয়াহ'লে ৰাইজ আমাৰ মাইনৰিটি মানুহ সুখত থাকিলেহেঁতেন। এতিয়া মাইনৰিটি মানুহে যে কংগ্ৰেছত গৈ ভোটটো দিলে, এতিয়া কংগ্ৰেছতো কাম নাই, কংগ্ৰেছটো তালা মাৰি গুচি গ'ল। এতিয়া কংগ্ৰেছতো বিচাৰি নাপায়। আমাৰ ভৰত নৰডাঙৰীয়া যেনেকৈ হেৰাইছিলে, আমি জানো কংগ্ৰেছত ভোট দিলেও এনেকৈ নাৱৈচাত ৰঙানদীত জিকিলে কংগ্ৰেছত তেনেকৈ হেৰাই যাব বুলি মই আগতে কৈ থৈ আহিছিলোঁ। এতিয়া ভৱিষ্যত ইলেকশ্যনৰ পিছত মই পৰাজয় হোৱাৰ পিছত মই কাণত ধৰি তবা কৰিছোঁ, জিন্দগীত ইলেকশ্যন নেখেলোঁ। আমাৰ গহপুৰৰ বিধায়ক আছিলে, এইটো কি নাম, ৰিপন বৰাই, সি নিজে স্বীকাৰ কৰিলে পৰাজয় হৈ পেলাই, ইমান ছিনিয়ৰ ব্যক্তি হৈ পেলাই সি যদি জিন্দগীত ইলেকশ্যন নেখেলে, ৰাইজৰ হৈ কাম কৰিব, আমি ৰাইজৰ হৈ কাম কৰিম, ৰাইজৰ হৈ মাত মাতিম, যিখিনি দৰকাৰ সেইখিনি মাত মাতিম। যদি আমাক ভোট দিলেহেঁতেন
আমি তেতিয়া ৰাইজৰ হৈ কাম কৰি থাকিলোহেঁতেন। নিশ্চয় আমাক ৰাইজে ভোট দিয়া নাই, কংগ্ৰেছত ভোট দিছে। এতিয়া কংগ্ৰেছে সিহঁতে ৰাস্তা ঘাট বনাই লওক, মানুহৰ এইবিলাক চাই লওক। এতিয়া মানুহে বিজেপি চৰকাৰ অহাৰ পিছতে উচ্ছেদ কৰিব। বিজেপি কংগ্ৰেছ চৰকাৰে ৰাখক, কংগ্ৰেছে ৰাখক। কংগ্ৰেছৰতো এটাও MLA নাই, এটাহে হিন্দু MLA, 18 দামীয়া MLA। সেই পিছফালে গৈ গদ্দিত বহি থাকিব লাগিব। কোনো তাত চিট নাই, কোনো নাই, এইটো বেলিহীন হৈ গৈছে, কোনো ভেলু নাই। সেইটো কাৰণে ৰাইজে এতিয়া বুজাৰ উচিত, ভৱিষ্যত যিবিলাক দিন চৰকাৰ য'ত থাকে চৰকাৰৰ পক্ষত থাকি ভোট প্ৰদান কৰিব লাগে। আৰু যদিও বিজেপিত মিয়া মানুহে যদি ভোট দিবৰ কাৰণে বেয়া পায়, আমি লোকেল ল'ৰা হিচাপে খাৰা হৈছিলোঁ, ৰাইজক হাতে ভৰিয়ে অনুৰোধ কৰি, কৰজোৰে অনুৰোধ কৰি, কান্দি কুটিও কৈছিলোঁ, ৰাইজ এইবাৰ আমি মাইনৰিটি এলেকাৰ পৰা মই নিজে এটা কেণ্ডিডেট খাৰা হৈছোঁ, ৰাইজ আপোনালোকে ভোট প্ৰদান কৰক, ভোট দিয়ক। আপোনাৰ হৈ যে মই লিডাৰ থাকি পেলাই যে ৰাইজৰ মাত মাতিব পাৰোঁ, কিবা এটা হ'লে যে ৰাইজৰ কাৰণে যে মাত মাতিব পাৰোঁ, এইবিলাক মুছলিম মানুহে আমাক ভোট দিছে, আপোনালোকে কিয় অন্যায় কৰি আছে। সেইটো কাৰণে মই কৈছিলোঁ ৰাইজে বুজা নাই, এতিয়া কংগ্ৰেছে সিহঁতক বচাই থাকক। এটা মানুহে ভোট নিদিলে এতিয়া মই ৰাইজক কৈ আছোঁ, ফোন নম্বৰ যেইকেইটা আছে ৰাইজক মই ফোনত কৈ আছোঁ, যেইকেইটা পইচা খাইছে পইচা ঘূৰাই দে, পইচা ঘূৰাই দে। পইচা নিছ ভোট দিবৰ কাৰণে, তহঁতক ফুৰ্তিত দিয়া নাই পইচা। যদি ভোটে দিয়া নাই তেতিয়া পইচা ঘূৰাই দে। যদি কৈছিলি 200 ভোট দিম, তাত 20টা ভোটো দিয়া নাই, তো পইচা কেনেকৈ খাব? পইচাটো ঘূৰাই দিবলৈ কৈছোঁ সিহঁতক, পইচাটো ঘূৰাই দে। সিহঁতক কিছুমান মানুহে কৈছে শুক্ৰবাৰৰ ভিতৰত দিব, আজিও কিছুমান মানুহে কৈছে ঘূৰাই দিব বুলি কৈছে। পইচাটো মই ঘূৰাই বিচাৰিছোঁ। পইচা যদি লৈছে ভোট দে, ভোট যদি দিয়া নাই তেতিয়া পইচা কিয় দিম তহঁতক? মোৰ 40 লাখ টকা খৰচা কৰিলোঁ, 40 লাখ টকা খৰচা কৰিলোঁ। আজিলৈকে মানে মানুহক যিখিনি দিলোঁ, ৰাস্তা চেন কেবেলৰ পৰা, বাঁহৰ দলঙৰ পৰা, মছজিদ মাদ্ৰাছাৰ পৰা লৈ, দুখীয়া ৰাইজৰ পৰা লৈ, দিনে ৰাতিয়ে 24 ঘণ্টা ঘৰত আহি খালে, চব মিলাই এনেকুৱা মানুহক পইচা পাতি দিছোঁ। মানুহক পইচা পাতি লৈ মানুহে গাদ্দাৰী কৰিছে, কংগ্ৰেছত ভোট দিছে। কংগ্ৰেছটো ইয়াত বিধায়ক বনাব নোৱাৰিলে। সেই কংগ্ৰেছত ভোট দিয়াকেইটা 62,000 যে ভোট দিলি, কমচে কম 10-20 হাজাৰ ভোট মোকো মাৰিব লাগিছিলে। তেতিয়াহে তহঁতৰ কাৰণে মাত মাতিব পাৰিলোহেঁতেন। মছজিদত শপত খাইছে, মছজিদে কমিটি বহিছে, বহি পেলাই কৈছে ইয়াত 800 ভোট আছে, 600 ভোট আপোনাক দিম, টকা 20,000 মছজিদৰ নামত দিয়ক। টকা 20,000 লগে লগে মই সিহঁতক দি দিছোঁ। এনেকুৱা মাদ্ৰাছাৰ শিক্ষক আহিও কৈছে এইটো মাদ্ৰাছাত পইচা দিয়ক, আপোনাক মই ভোট দিম, আমাৰ সমাজৰ ভোটখিনি দিম। মই দিছোঁ। দুখীয়া ৰাইজক কিমান সহায় কৰিছোঁ, কাপোৰ কানিৰ পৰা লৈ, স্কুলৰ ফিজ পাতিৰ পৰা লৈ, মানুহৰ মেডিকেলৰ পৰা লৈ, বাচ্চা এটা যদি মেডিকেলত এডমিট হৈ আছে, পইচাৰ কাৰণে একো কৰিব পৰা নাই, সেই এডমিটৰ পইচাটো, বাচ্চাৰ মেডিকেলৰ পইচাটোও দিছোঁ মই। সিহঁতৰ ৰাইজৰ ইমান সহায় কৰিছোঁ। ৰাইজে যদি বুজা নাই, এতিয়া ৰাইজে বুজিব, আগন্তুক দিনত বুজি থাকিব ৰাইজে কিমান আমাৰ মাইনৰিটি মানুহৰ দুৰ্দশা হয়, কেনেকৈ শাস্তিত থাকে, কেইদিনমান পিছত গম পাই থাকিব। ঘূৰাই বিচাৰিছোঁ, নিশ্চয় ঘূৰাই বিচাৰিম। মোক যদি ভোটে দিয়া নাই, পইচা কিহৰ কাৰণে দিম? পইচা ঘূৰা। মোৰ কাৰণে মই সিহঁতৰ লগত ৰিলেশ্যন আছিলে, পইচা ল, ভোট দিবি। ভোটৰ কাৰণে সিহঁতক পইচা দিছিলোঁ। ভোট দিয়া নাই যদি পইচা ঘূৰাই দিব লাগিব। সিহঁতে মোক কামানি কৰি থৈ দিছে নেকি মোৰ তাত পইচা? ভোটো নিদিব, হাৱাত পইচা আহে নেকি? দিন ধাৰ কৰি পেলাই মানুহৰ পৰা মাটি সম্পত্তি বিক্ৰী কৰি পেলাই সিহঁতক পইচা দিছোঁ। সিহঁতে যদি ভোটে দিব পৰা নাই, তেতিয়াহ'লে পইচা মোক ৰিটাৰ্ণ কৰি দিব লাগিব। চবক ফোন কৰিছোঁ, কিছুমানে ফোন উঠোৱা নাই, মেছেজ কৰিছোঁ, কিছুমানক 15-16 জনক মই ফোন কৰিছোঁ, পইচা মোক লাগে, ইমিডিয়েট পইচা লাগে। যদি ভোট দিয়া নাই, যদি 200 ভোটৰ জেগাত যদি 20টা ভোট দিলেহেঁতেন, তেতিয়া মানি ল'লোহেঁতেন 20টা ভোট দিছে। 20টা ভোটত দিয়া নাই যদি, তেতিয়া পইচা ঘূৰাই দে। নিদিলে য'ত পাম তাতে অকণমান কৰিম, য'ত পাম তাতে সিহঁতক ধৰিম। মই কৈ দিছোঁ অলৰেডি, সিহঁতক চবক ফোনত কৈ দিছোঁ, পইচা ঘূৰাই দিবই লাগিব। পইচা কামানি কৰোঁতে বহুত কষ্ট, নিজৰ মাটি দোকান বিক্ৰী কৰি ৰাইজক পইচা দিছোঁ, ভোটৰ কাৰণে দিছোঁ। ৰাইজে ইমান আহিছে, 50,000 ওপৰত মাইনৰিটি মানুহৰ লগত মই লগ কৰিলোঁ। লগ কৰাৰ পিছত কি মানুহে ইমান শপত খাই ক'লে ভোট দিম। ভোট পোৱাই নাই। ভোট কিমান ভোট পাইছোঁ? ভোট পোৱাই নাই। 246 না 47টা ভোট পাইছোঁ 50,000 মানুহৰ পৰা। ইমান গাদ্দাৰ মানুহ। এতিয়া কংগ্ৰেছে আহি পেলাই বচাই দিয়ক, কংগ্ৰেছক বচাই দিয়ক। মই অসমত কৈছিলোঁ নহয়, কংগ্ৰেছৰ ধূলিচাত হৈ যাব। অসমৰ পৰা ধূলিচাত হৈয়ে গ'ল। মই আজি 6 মাহ আগৰ পৰা কৈ আহিছিলোঁ, যেনেকৈ বিহাৰত ধূলিচাত হৈছে, কোকৰাঝাৰত যেনেকৈ ধূলিচাত হৈছিলে, কংগ্ৰেছে ছিট পোৱা নাই। অসমৰ পৰা মই কৈছিলোঁ 18ৰ পৰা 22খন ছিট পাব। আজি 6 মাহ আগতে কৈ দিছিলোঁ 19খন ছিট পাইছে। গৌৰৱ গগৈ নিজে হাৰি থাকিলে। সি অসমৰ বোলে সভাপতি, মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰী সপোনেহে থাকিল। এতিয়া পকেটত হাত দি পেলাই প্ৰেছ মিট দিয়ে, ভোট চুৰ হৈ গ'ল। ভোট ক'ৰ পৰা চুৰ হৈছে? ৰাইজে সিহঁতক ভোটে দিয়া নাই। ৰাইজৰ খুব, সিহঁতে চব ঠগি আগৰ পৰা খাই আহিছে। সেইটো কাৰণে ৰাইজে ভোটে দিয়া নাই সিহঁতক। আজি একালি মানুহে চব বুজা হৈছে।
কংগ্ৰেছত ভোট দিলে যে বিফল যাব ৰাইজে বুজা হৈছে সেইকাৰণে কংগ্ৰেছত আজিকালি বহিষ্কাৰ কৰিছে মই আগৰ পৰা কৈ আহিছিলোঁ এতিয়াও কৈ আছোঁ ভৱিষ্যতে কম আৰু বিৰোধী দল অসমত নাথাকে বিৰোধী দল অসমত নাথাকে আৰু যদি আৰু 5 বছৰ ইলেকশ্যন আহে যদি এতিয়া 19টা চিট পাইছে তেনেকৈ আহি যাব AIDF তেনেকৈ 19টাৰ পৰা 2টাত আহি গ'ল 18টাৰ পৰা সিহঁতে 2টা বা 4টাত থাকিব আৰু বেছি চিট সিহঁতে নাপায় আমাৰ যিবিলাক ডাঙৰ ডাঙৰ নেতা আছিলে বাগা বাগা নেতা আছিলে কংগ্ৰেছত সেইকেইটা গৈ ভালেই কৰিছে সিহঁতৰ ভৱিষ্যতটো বুঢ়া বয়সত ধুনীয়াকৈ চলি কৰিব পাৰিব সন্মান পাব ইজ্জত পাব ভাল জেগাত গৈছে সিহঁতক মই ধন্যবাদ দিছোঁ আমাৰ ভূপেন বৰা ডাঙৰীয়াক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ধন্যবাদ দিছোঁ সিহঁতে ভাল জেগাই বাছি লৈছে মানুহক সহায় কৰিব পাৰিব ৰাইজৰ উন্নতৰ এটা চিন দেখাব পাৰিব কংগ্ৰেছত থাকিলে কোনো কাম নাই কংগ্ৰেছ সিহঁতৰ ঘৰতে যেইকেইটা পইচা পাব সোমাব AC ৰুমত থাকিব ফ্লাইটত ঘূৰিব আৰু ৰাইজৰ তাত ভোট বিচাৰি যাব সেইবিলাক দিন গ'ল কংগ্ৰেছ শেষ নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ লখিমপুৰৰ KB ৰোডত অৱস্থিত সফটেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্ছ উপলব্ধ আছে ইয়াত টেলি ADCA DCA GST AI ভিডিঅ' এডিটিং প্ৰেক্টিচনাৰ কোৰ্ছ আৰু এডভান্স কম্পিউটাৰ সায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেন্স দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কন্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল সিগনেচাৰ বনোৱা হয় ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ সায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 985418999